নৱগঠিত চেঙা বিধানসভা সমষ্টিৰ মাছদিয়াত অগপৰ কৰ্মী সভা। উন্নয়ন আৰু বিকাশেই মোৰ মূল নিৰ্বাচনী ইছ্যু, অগপ দলৰ প্ৰাৰ্থী জাভেদ ইছলামৰ মন্তব্য। লোকসভা নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দল। আন ৰাজনৈতিক দলৰ সমান্তৰালকৈ বিজেপি, অগপ আৰু UPPL মিত্ৰজোঁটেও নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তুলিছে। ২ নং ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত তথা নৱগঠিত চেঙা সমষ্টিৰ অন্তৰ্গত মাছদিয়াত শুকুৰবাৰে আবেলি অসম গণ পৰিষদ দলৰ এখন কৰ্মী সভা অনুষ্ঠিত হৈ যায়। মাছদিয়া গড়েমাৰী গাঁও উন্নয়ন সমিতিৰ কাৰ্যালয় প্ৰাংগণত অনুষ্ঠিত অগপৰ কৰ্মী সভাখনত সভাপতিত্ব কৰে অগপৰ নেতা তথা বৰঘোপাস্থিত জ্ঞানদীপ আঞ্চলিক জুনিয়ৰ কলেজৰ অধ্যক্ষ মতিউৰ ৰহমানে। কৰ্মী সভাখনত অগপৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি অপূৰ্ব কুমাৰ ভট্টাচাৰ্য উপস্থিত থাকি ৰাইজক উদ্দেশ্য কৰি ভাষণ প্ৰদান কৰে। ভাষণ প্ৰসংগত অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই AIUDF আৰু কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰে। AIUDF আৰু কংগ্ৰেছ দলে স্থানীয় প্ৰাৰ্থিত্ব দিব নোৱাৰিলে। AIUDF আৰু কংগ্ৰেছ দলৰ শিপাৰ লগত সম্পৰ্ক নাই বুলি মন্তব্য কৰে অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই। ইয়াৰ উপৰিও অগপ দলৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক সত্যব্ৰত কলিতাইও ভাষণ প্ৰসংগত কংগ্ৰেছ আৰু AIUDF দলক তীক্ষ্ণ সমালোচনা কৰে। বিলাসীপাৰা বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক অশোক কুমাৰ সিংঘি উপস্থিত থাকি বিজেপি আৰু অগপ দলৰ সাংগঠনিক দিশ সম্পৰ্কত ভাষণ প্ৰদান কৰে। ২ নং ধুবুৰী লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ উমৈহতীয়া প্ৰাৰ্থী অগপ দলৰ জাভেদ ইছলামে ভাষণ প্ৰসংগত বদৰুদ্দিন আজমলক চোকা সমালোচনা কৰে। জাভেদ ইছলামে ভাষণ প্ৰসংগত কয় যে ইতিমধ্যেই ২ বছৰ পূৰ্বৰ পৰাই ধুবুৰীৰ ৰাইজে বদৰুদ্দিন আজমলক প্ৰত্যাখ্যান কৰিছে। আমি একেলগে হিন্দু মুছলমান লগ হৈ উন্নয়ন কৰিম। বিগত ১৫ বছৰে বদৰুদ্দিন আজমলে ধুবুৰীত উন্নয়নৰ নামত একো নকৰিলে। আমি উন্নয়নৰ ৰাজনীতি কৰিম। উন্নয়ন আৰু বিকাশেই মোৰ মূল নিৰ্বাচনী ইছ্যু হ'ব। ইয়াৰ উপৰিও কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰকিবুল হুছেইনকো তীব্ৰ সমালোচনা কৰে জাভেদ ইছলামে। সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত ধুবুৰী লোকসভা সমষ্টিত এইবাৰ অগপ দলৰ কোনো প্ৰতিদ্বন্দ্বী নাই বুলিও মন্তব্য কৰে জাভেদ ইছলামে। অগপ দলে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা বৰপেটা আৰু ধুবুৰী লোকসভা দুয়োটা সমষ্টিতেই অগপ দলে জয়লাভ কৰিব বুলিও মন্তব্য কৰে জাভেদ ইছলামে। আনহাতে মাছদিয়া গড়েমাৰী গাঁও উন্নয়ন সমিতিৰ সভাপতি কামৰুজ জামানে ৰাইজৰ হৈ বক্তব্য প্ৰদান কৰি অগপ আৰু বিজেপি দলৰ নেতৃত্বক গাঁওখনৰ সমস্যাৰ কথা অৱগত কৰায়। বিশেষকৈ মাছদিয়াত নিৰ্মাণ হৈ থকা স্বাস্থ্যকেন্দ্ৰ আৰু গড়েমাৰীত স্থাপন হোৱা উপ-স্বাস্থ্য কেন্দ্ৰত চিকিৎসক আৰু স্বাস্থ্যকৰ্মী মকৰল কৰাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়। উক্ত সভাখনত অগপৰ কেন্দ্ৰীয় উপ-সভাপতি ডাঃ তাৰাপ্ৰসাদ দাস, অগপ নেতা মফিজুদ্দিন আহমেদকে ধৰি কেইবাগৰাকীও দলীয় নেতাকৰ্মী উপস্থিত থাকে। উন্নয়ন আৰু বিকাশ আমাৰ মেইন ইছ্যু হ'ব। আৰু দ্বিতীয়তে এজন ইতিমধ্যে বাহিৰৰ পৰা 15 বছৰ MP থাকিল, একো নকৰিল। তাৰ উপৰিও আৰু এজন আহিছে, গতিকে মানুহ এইটো সহ্য কৰিব পৰা নাই এইবাৰ যে ইয়াৰ আগতে মনোনয়ন চৌধুৰী তেখেত MP হৈ পেলাই মন্ত্ৰী হৈছে, শিলচৰত মেডিকেল কলেজ বনাইছে, আমাৰ ইয়াত একোৱেই কৰা নাই। তাৰপিছত আজমল ডাঙৰীয়া 15 বছৰ MP হ'ল, MP হৈ থকা অৱস্থাত আমাকতো একো নিদিলে, ডেভেলপমেণ্টটো প্ৰশ্নই নাই, কোনো কথাই নাই। তাৰ উপৰিও তেখেত বেনিফিচিয়াৰী যিবিলাক বস্তু দিয়ে সেইবিলাক দেখা যায়, মাজে মাজে দেখা যায় যে বুজাই দিয়ে। সেইবিলাকৰ পৰাই মানুহ নাৰাজ হৈ আছে, বেয়া পাই আছে মানুহজনক যে আমাৰ সৰ্বনাশ কৰিলে মানুহজন, আৰু মানুহজনৰ স্বৰূপ অলপ ধৰা পৰিল ভিতৰৰ আৰু বাহিৰৰ, যাৰ কাৰণে তেখেতৰ এন্টি ইনকামবেঞ্চি যথেষ্ট হৈ আছিল। ইন দি মিন টাইম আকৌ ৰকিবুল হুছেইন ডাঙৰীয়া, যিজন ব্যক্তি 15 বছৰ মন্ত্ৰী আছিল, অসমৰ সংখ্যালঘুৰ কাৰণে এটা মাত মাতা নাই, নামনি অসমত কোনো অৰিহণা নাই। নামনি অসমৰ 2টা ইনচিডেণ্ট হৈছিল, এটা হ'ল কোকৰাঝাৰত যেনেধৰণে মানুহ মাৰিছে, হত্যা হৈছে, ঘৰ বাৰী পুৰি চাৰখাৰ কৰিছে, ইন দ্য প্ৰেজেন্স অফ পুলিচ। তেখেত ইনচাৰ্জ আছিল ল এণ্ড অৰ্ডাৰৰ। তো ইয়াততো বুজাই যায় তেখেতৰ ভূমিকা কি আছিল। তাৰ উপৰিও 3 বছৰমান
মেঘালয়ৰ লগত আমাৰ যিটো সংঘাত হ'ল আমাৰ মানুহৰ যেনেকে হত্যাকাণ্ডত মৃত্যু হোৱাৰ সময় লাগিছে প্ৰায় 2.5 বছৰ এই 2.5 বছৰত ইনচাৰ্জ মিনিষ্টাৰ থাকোঁতে তেখেত এবাৰো অহা নাই এইবিলাক আচৰিত কথা হয়নে নহয় গতিকে ধুবুৰী লোকসভা মানুহক এইবিলাক কাৰণত সজাগ হৈ গ'ল এনেকুৱা খেতি পথাৰ বনাই দিছো যে বেলেগে আহি হাল বোৱাব আৰু প্ৰডাকশ্যনৰ যিমান তেওঁলোকে প্ৰডাকশ্যনৰ মালিকানাও ল'ব তো আমি কি হ'ব আমাৰ কি হ'ব আমাৰ নেক্সট জেনেৰেশ্যন ক'ত গৈ আছে আমি দেশৰ শত্ৰু হৈ আছো আমি মূল সুঁতিৰ পৰা আউট হৈ আছো অন্ধকাৰত গৈ আছো চৰকাৰমুখী হ'ব পৰা নাই চৰকাৰ এফালে আমি এফালে গতিকে সকলোখিনি চাই উন্নয়নৰ কথা ভাবি নেক্সট জেনেৰেশ্যনৰ কথা ভাবি স্থানীয় লোকাল হিচাপে সকলো জায়গাতে প্ৰায় কথাটো আহিছে যে আমি স্থানীয় এইবাৰ নিজৰ সন্তানকে আমি এইবাৰ ছাপোৰ্ট কৰিম নিজৰ ভাইক ছাপোৰ্ট কৰিম উন্নয়নৰ কথা চাওক এতিয়া এইবাৰ যোৱাবাৰ ইলেকশ্যনৰ কথাটো বেলেগ আৰু এইবাৰ ইলেকশ্যনৰ কথাটো বেলেগ বা আগৰ ইলেকশ্যনৰ কথা বেলেগ এইবাৰ ইলেকশ্যনৰ কথা বেলেগ এইবাৰ যদি বাচ্চা সৰু ল'ৰা ছোৱালী বা যিকোনো সাধাৰণ মানুহকো সোধে যে কোন চৰকাৰ আহিব ইজিলি 100% কৈ দিয়ে যে এনডিএ চৰকাৰ আহিব তাৰ উপৰি অসম চৰকাৰ এতিয়া 2 বছৰ আছেই 2 বছৰ পিছত কোন চৰকাৰ আহিব সাধাৰণ মানুহে এটি ইজিলি কৈ দিব পাৰে যে 2 বছৰ পিছত যি চৰকাৰ আহিব আৰু শক্তিশালী হিচাপে মিত্ৰজোঁট আহিব গতিকে বৰ্তমান আৰু ভৱিষ্যত বহু কালৰ কাৰণে এই চৰকাৰ থাকিব আমি চৰকাৰৰ বিৰুদ্ধে কিয় যাম চৰকাৰ ইমান কাম কৰি আছে আগতে মুছলিম সংখ্যালঘু মানুহসকলে ডক্টৰ কিমানটা চান্স পাইছে কিমান ইঞ্জিনিয়াৰ চান্স পাইছে এতিয়া IIT ফাৰ্ষ্ট পজিশন APSC ফাৰ্ষ্ট পজিশন ডক্টৰ ইঞ্জিনিয়াৰ গায়ে ভূঞে হৈ আছে পুলিচৰ চাকৰিৰ গায়ে ভূঞে হৈ আছে তাৰপিছত মহিলাকে আদি কৰি বেনিফিচিয়াৰী যিমান আৰ্থসামাজিক উন্নয়নৰ ক্ষেত্ৰত যিটো ভূমিকা লৈছে অসম চৰকাৰে সেইটো অভাৱনীয় অসম তথা কেন্দ্ৰীয় চৰকাৰ মুছলমান মানুহে এইবাৰ আগবাঢ়ি আছে যে AGP হওক আৰু BJP হওক আমাৰ কোনো দ্বিধাবোধ নাই আমাৰ এন্টি ইনকামেন্সি মোৰ যিটো যোৱাবাৰ আছিল এইবাৰ সেইটোও নাই ফ্ৰী হৈ গৈছে গতিকে মই নিশ্চিত ইনশাল্লাহ যে ভাল ভোটৰ ডিফাৰেন্সত অৰ্থাৎ ধুবুৰীবাসী এইবাৰ জিকিব যোৱাবাৰ এটা লিমিটেশ্যন আছে কংগ্ৰেছৰ 5 লাখৰ তলত ভোট পাইছে যোৱাবাৰ বিল' 5 লাখ তো এইবাৰ বেছি কিয় হ'ব কি কাৰণত বেছি হ'ব বেছি হোৱাৰ কথাটো নাই তাৰোপৰিও ৰকিবুল হুছেইন ডাঙৰীয়া তেখেতে দুটা এন্টি ইনকামবেন্সি দুটা ডিমেৰিটছ আছে এটা হ'ল সাধাৰণ ৰাইজেও তেখেতক পচন্দ নকৰে দ্বিতীয়তে নিজৰ দলৰ পৰাও প্ৰায় 30 to 40% বিসম্বাদ এইটো হ'বই বিসম্বাদ তেখেতৰ নিজেই এইবিলাক কৰিছে ভাল নেতাবিলাকক বহাই ৰাখি পেলাই বেয়া যিবিলাকৰ সমাজৰ লগত কানেকশ্যন নাই যিবিলাক মানে আনছচিয়েল ব্যক্তি তেওঁলোকক নমিনেশ্যন দি কলাপছ কৰি পেলাইছে কংগ্ৰেছ পাৰ্টিটো এই কোনো ৰকম যিবিলাক ধৰি আছিল যেতিয়া ৰকিবুল হুছেইনে নমিনেশ্যন পালে তেতিয়া তেওঁলোকে মানে অপেন মই ভাবো যে 50 to 60% অপেন বিদ্ৰোহ হৈ আছে আৰু 40-50% ইন্টাৰনেল বিদ্ৰোহ আৰু এই বিদ্ৰোহ যিটো হৈ আছে এন্টি ইনকামবেন্সি যিটো মানে বিসম্বাদৰ যিটো ভোট হ'ব সমৰ্থন হ'ব এইটো মই 90% পাম এইটো মই বেনিফিটেড হ'ম গতিকে ইমানখন আসন মিত্ৰজোঁটৰ আসনটো মই ইন দি মিন টাইম মুখ্যমন্ত্ৰী যেতিয়া কৈ আছে তাৰ ওপৰত মই নাযাওঁ কিন্তু ধুবুৰীটো মই ক'ব পাৰিম বৰপেটা মোৰ সংলগ্ন বৰপেটা মই ক'ব পাৰিম মই খবৰবিলাক মই বেছিকে পাই আছো নিশ্চিত আমি দুটাই জিকিম আমি দুটাই জিকিম আমাৰ চেঙা বিধানসভা সমষ্টিটো ধুবুৰী লোকসভাত পেলাই এই গোটেই কথাখিনি লৈ আমাৰ চেঙা সমষ্টিৰ ৰাইজৰ এটা ক্ষোভ আছিলে ইমান দূৰত পেলাই দিলে বা আগতে বৰপেটা পাইছিলে এই ক্ষেত্ৰত কি চাওক এতিয়া আমি নিশ্চয় আজি আহিছো প্ৰথমবাৰৰ কাৰণে আহিছো আমি মত বিনিময় কৰিম আমি আশ্বাস দিম আমি ডেভেলপমেন্টৰ কথাটো আমি আগত ৰাখিম ইয়াৰ আগত যিসকলে ধৰক ইয়াৰ দায়িত্বত আছে কিমানখিনি আগুৱাই লৈ যাব পাৰিছে আমাৰ বিশ্বাস আছে যে আমাৰ গভৰ্ণমেণ্ট হ'ব আৰু ধুবুৰীটো আকৰ্ষণীয় হ'ব ধুবুৰী জিকিব পাৰিলে চাবাচি বেছি পাব এই হিচাপে ময়োতো দিছপুৰৰ নিজৰে মানুহ গতিকে মই ভাবো যে আপোনালোকক মই চেঙ্গাবাসী বা সৃজন গ্ৰামবাসী অথবা মন্দিয়াবাসীক মই আশ্বাস দিব বিচাৰিছো যে আপোনালোকে নিশ্চিন্তে থাকক আমি যদি ইনশাআল্লাহ জিকো তেনেহ'লে নিশ্চয় বহুতখিনি ভাল হ'ব মই আন্তৰিকতাৰে আপোনালোকৰ লগত থাকিম সামাজিকভাৱে ৰাজনৈতিকভাৱে পিছপৰা এই ক্ষেত্ৰত আপোনাৰ বিগত দিনৰ হিচাপটো মই এতিয়া নানো কাৰণ মই ইয়াত প্ৰতিনিধিত্ব কৰা নাই মই ইয়াত অহাও নাই প্ৰথমবাৰৰ নিচিনা আমাৰ ধুবুৰী লোকসভাৰ অন্তৰ্গত হৈছে আৰু মই MP কেণ্ডিডেট হৈছো গতিকে মই ভালকে বুজিম ষ্টাডি কৰিম ৰাইজৰ অন্তৰৰ লগত মিলাৰ চেষ্টা কৰিম ইয়াৰ সমস্যাৰ লগত মই ভালকে বুজ লৈ সমস্যা প্ৰায়োৰিটি কৰিম ফাৰ্ষ্ট
কোনবিলাক কাম আমি কৰিব পাৰোঁ, ছেকেণ্ড কোনটো কৰিব পাৰোঁ, প্ৰায়ৰিটি বেচিছ আমি কাম কৰিম। যিহেতু MP আৰু যদি ND আমাৰ নিজৰ চৰকাৰ আছে, যদি আমি যদি জিকিব পাৰোঁ, তেনেহ'লে মেইনলি বেচিক যিবিলাক মেইন তাৰ কাৰণে প্ৰতিদ্বন্দ্বিতা একচুৱেলি মাজে মাজে কিবা কিবি ভাবি থাকোঁ কাৰ লগত হ'ব, কিন্তু এনেকুৱা নালাগে, কাৰণ দুজনৰে এই অৱস্থাটো ডাউনত গৈ আছে। সাধাৰণ মানুহৰ ওচৰতো আজি আজমল ডাঙৰীয়া নায়েই প্ৰায়। এজ এ হল মই ভাবো যে এজ এ হল তেখেত প্ৰাৰ্থী আউট হৈ গৈছে 1-1.5 বছৰ আগত। ভোটটো ক'ত পাব? তেখেতৰ অৰ্গানাইজেশ্যনো নাই। ভারতবর্ষর জনসাধারণে ইতিমধ্যে ঠিরাং করেছে आने वाले समय नरेंद्र मोदी जी ही तीसरा बार के लिए देश की प्रधानमंत्री बनेंगे। নিউজ ডেস্ক রিপোর্ট, ডেমোক্রেটিক আসাম। এই প্রশ্নটোৰে উত্তৰ আমি প্ৰত্যেকজন ভোটদাতা ৰাইজে সাধাৰণ ৰাইজৰ লগত বিনিময় কৰিব লাগিব। পূৰ্বৰ ধুবুৰী লোকসভা সমষ্টিত তিনিবাৰকৈ হুজাইৰ পৰা আহি মৌলানা বদৰুদ্দিন আজমল চাহাবে ধুবুৰীবাসী ৰাইজক বহুত মিঠা মিঠা প্ৰতিশ্ৰুতি দি তিনিবাৰকৈ সাংসদ হৈ দিল্লীলৈ গ'ল, কিন্তু কোনো ধৰণৰ উন্নয়ন বিকাশ একোৱেই নহ'ল।